কম কি আৰু মানুহে কাম নাই কাম আৰু কি কাৰণে এই কামৰ কথাটো হেৰি কৰিছে মই বুজা নাই। মোক দুই এজনে কৰোঁতে মই খালি চিধাই এটাই কথা কৈছোঁ, মোক এতিয়ালৈকে কোনো কনচাল্টেই লোৱাই নাই যে এনেকুৱা ধৰণৰ কথা এটা হৈছে, কোনেও লোৱা নাই। ইয়াৰ আগতে মই বোলো এনেকৈ শুনিছোঁ আমাৰ লক্ষীনাথ তামুলীয়ে গৈ ডক্টৰ হীৰেণ গোহাঁই আৰু যুগল দাস নে কাক পদ্মশ্ৰী দিয়াৰ কথা সুধিছিলেগৈ বোলে, তেখেতসকলে হেৰি কৰিছিলে। য়েছ ন' তেনেকুৱা কনচেণ্ট এটা ল'বইতো। এইবিলাক মানে কাম নোহোৱা মানুহৰ কাম আৰু কিনো কৰি আছে, কেলে হৈছে মই নাজানো আৰু দেই। যে এইবিলাক আৰু কি কাৰণে বাৰু হেৰি হ'ব, মোক কোনেও কনচেণ্টেই লোৱা নাই। য়েছ ন' কিবা এটা মই ক'ব লাগিব নহয়। এইবিলাক মই নাজানো আৰু কোনো মোৰ ওচৰলৈ অহা নাই। আৰু মই এইবিলাক মানে হেৰি এটা কৰি নিজে মোৰ ফালৰ পৰা প্ৰচাৰটো কৰাকৈ নাছিলোঁ, এইকাৰণে মানে প্ৰটেষ্ট কৰা নাছিলোঁ এইকাৰণে যে এই চব মিছাকৈ বহলি গৈয়ে থাকিব, বাদ দে, মানুহে যেনেকৈ পাইছে আৰু তেনেকৈ হেৰিছে, মই কৰিব পৰাখিনি কৰি আছোঁ বাছ। নাই নাই নাই, মই এতিয়া হঠাৎ তোমাৰ মই কাৰ হেৰিত দেখিলোঁ এতিয়া বোলে মোক বিদায় দিছে, মৰাই নাই জীয়া মানুহটোক তেনেকৈ মাৰিলে কেনেকৈ হয় বাৰু। তাৰমানে মই অন্ততঃ বেছি নহ'লেও যে চৰ্চাত আছোঁ সেইটোৱে ভাল লাগিছে, যে মৰিলেও মানে কিছুমান মানুহে বেছি নহ'লেও যে দুখ কৰিব, এটলিষ্ট আই এম ডুইং ছামথিং ফৰ দি ছ'চাইটি। দেখা যাওক। স্বাস্থ্য এইয়াই অকণমানতে ভাগৰ লাগে। এতিয়া তোমালোক আহোঁতে মই শুয়ে আছোঁ বুলি ক'ব পাৰি, শুই আছিলোঁ মানে ঠিক বেলটো বাজোতেহে উঠিছোঁ। মই মাজে মাজে অকণমান ভাগৰ লাগিলে শুই দিওঁ, আকৌ উঠি কাম বন কৰোঁ আৰু এই তেনেকুৱা ডাঙৰ কাম কৰিব নোৱাৰোঁ। মই একো আশা কৰা নাই পাই, সেইবিলাক মই কৰিব পৰাখিনি কাম কৰি গৈছোঁ আৰু তাৰ কাৰণে কিবা এটা পাম বুলি কৰা নাই দেই, কৰিব পৰা কাম কৰি গৈছোঁ সমাজৰ কাৰণে বাছ।